পঞ্চায়তৰ ভূমি মিয়াই দখল কৰিছে, অবৈধ বাংলাদেশী মিয়া। যে অবৈধ বাংলাদেশী মিয়াই পঞ্চায়তৰ ভূমি দখল কৰিছে, পঞ্চায়তৰ ভূমিত দোকান পাতিছে, পঞ্চায়তৰ যে চৰকাৰী ভূমিত দোকান পাতি যি অংশই বেপাৰ কৰি আছে, আমাৰ চৰকাৰৰ মাটি, তাত আমাৰ ল'ৰা ছোৱালী খেল খেলিব, আমাৰ ল'ৰা ছোৱালী খেল খেলি আগবাঢ়ি যাব, দেশৰ আমাৰ নাম হ'ব। কিন্তু এই চৰকাৰী ভূমিত যে অবৈধভাৱে পঞ্চায়তৰ মাটিত যিসকলে দোকান কৰিছে, কাৰ ছত্ৰছায়াত কৰিছে? এইটো ছত্ৰছায়া নিশ্চয় পঞ্চায়তৰ সচিব, পঞ্চায়তৰ ছেক্ৰেটাৰী। গতিকে পঞ্চায়তৰ সচিবৰ পৰা ছেক্ৰেটাৰীৰ পৰা আদি কৰি যদি এই ভূমিখিনিত যে দোকান পাতি তেওঁলোকে পইচা খাই আছে, যেতিয়া পইচা খাই আছে, যে চৰকাৰী ভূমিত তেওঁলোকে পইচা খাই থকা জেগাত আমাৰ একদিন সেই মাটিটো তেওঁলোকৰ নিজৰ বুলি দাবী কৰিব। যেহেতু নিজৰ কৰি দাবী কৰিব, চৰকাৰে যিহেতু উচ্ছেদ কৰি আছে, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে আহ্বান কৰিছোঁ, অতি শীঘ্ৰে বঙালপাৰা পঞ্চায়তৰ ভূমি উচ্ছেদ কৰিব লাগে, এই মিয়াৰ হাতৰ পৰা উচ্ছেদ কৰিব লাগে। কাৰণ তেওঁলোকে সদায় আনৰ ভূমিতে চকু দি থাকে। গোটাইকেইখন দোকানৰ ভাড়া পঞ্চায়তৰ সচিবৰ পৰা আদি কৰি ভগাই পতাই খায়। এই পঞ্চায়তৰ নেতৃত্বত হৈছে, ভাড়াত দিছে, ভাড়াটো তেওঁলোকে খাই আছে। চৰকাৰৰ হাতত ক'ত যাব? তেওঁলোকৰ পকেটত যায়। যিসকলে পঞ্চায়তত থাকে চৰকাৰৰ তাত যাব। এইবিলাক চৰকাৰৰ তাতে চৰকাৰৰ ৰয়েলটিয়ে পঞ্চায়তৰ ৰয়েলটিয়ে নাযায়, আৰু কি দোকানৰ ভাড়া যাব নেকি? অসমৰ যি পঞ্চায়ত মন্ত্ৰী আছে তেখেতে একবাৰ পৰিদৰ্শন কৰক যে তেখেতে পঞ্চায়তৰ ভূমি দখল কৰিছে না নাই কৰা। পৰিদৰ্শন কৰি যদি পঞ্চায়তৰ ভূমি তেওঁলোকে দোকান পাতিব দিয়া নহয়, তেতিয়া মোক ক'ব। যদি দিয়াটো হয়, তে পঞ্চায়তৰ সচিবৰ পৰা আদি কৰি গোটেইবিলাকক উচিত শাস্তি দিয়ক আৰু সেই ভূমি উচ্ছেদ কৰক। আৰে নতুনকৈ যিজন আছে তেওঁ ঘৰৰ পৰাই কি কাম কাজ কৰে, তেওঁ পঞ্চায়ত দেখা নাপায়। তাতে পঞ্চায়ত দেখা পায় কোনে জানে? এটা ডাঙৰ তালাই, যোনে মানুহবিলাকে আশা কৰি যায়, গ'লে দুৱাৰত তলাটো দেখা পায়, তলাটোকে সেৱা কৰি আহিব লাগে, কাম কাজৰ কথাটো তলাটোক কৈ আহিব লাগে। গতিকে সেই 10টাৰ পৰাই সেই 12টা 1টালৈকে সচিব আহি নাপায়, আৰু কিমান দিন যে আহি জইন কৰা নাই, একেদিনে গোটেইকেইটা চহী মাৰিব। যে ৰাইজে হাৰাশাস্তি খাই আছে, পঞ্চায়তত কাম কাজ হোৱা নাই। আৰু ঘূৰি নাহি কি কৰিব? পঞ্চায়ত নুখুলে, পঞ্চায়তত তালা লগোৱাই থাকে, ছেক্ৰেটাৰীয়ে নাহে, ছেক্ৰেটাৰী নাহিলে কাম কাজ কৰিব হ'ব। গতিকে সেই ৰাইজে কাম কাজ এৰি, ঘৰৰ কাম কাজ এৰি তাকে যায়, তাত যাই কেনে আকৌ মুখ ঠেচকা খাই ঘৰত গুচি আহিব লগা, মনৰ আশা মনত লৈ কেনে ঘূৰি আহিব লগা। কিমান ভূমি দখল কৰি আছে পঞ্চায়তৰ ভূমি? এইটোতো কম হ'লেও বাহিৰত 1 বিঘা মাটি আছে, কম হ'লেও আছে। গতিকে এই 1 বিঘা মাটিত যি দোকান কৰি আছে, এইটো আচলতে ল'ৰা ছোৱালীয়ে খেলা ভূমি আছিল। কাৰণ পঞ্চায়তখনত বহুতখিনি মাটি আছে, প্ৰায় 3 বিঘামান মাটি আছে। গতিকে গোটেইখিনি ভূমিৰ খালি অকণমান জেগা পঞ্চায়তখন আছে, বাদ বাকী ভূমিখিনি গোটেই বেদখলকাৰীৰ হাতত আছে। এইটো মিয়াই দখল কৰিছে, বাদ বাকী কোনে দখল কৰিব? তাত খিলঞ্জীয়া মুছলমান নাযায়, তাত হিন্দু মানুহ নাযায়, এইটো মিয়া মুছলমানে দখল কৰিছে। এইটো অবৈধ বাংলাদেশী, তেওঁলোকে দখল কৰিছে। চৰকাৰী কাৰ্যালয়ৰ ভূমি দখল কৰি আছে মিয়াই। এইটো কাৰ নেতৃত্বত হৈছে? এইটো পঞ্চায়তৰ সচিবৰ নেতৃত্বত হৈছে। আগৰ যিবিলাক সচিব আছে সেই সচিবৰ নেতৃত্বত হৈছে। এতিয়াৰ সচিবজনেতো পঞ্চায়ত দেখাই নাপায়। তেওঁ যদি আহি ক'লেহেঁতেন যে আজি আপোনালোকৰ ভূমি এনেকুৱা হৈ আছে, কিয়, কোনে দিছিলে এই পঞ্চায়তৰ ভূমি? আজিৰ সচিবেতো ক'বাক লাগি সময় নাপায়, তেওঁ নাহিয়ে। গতিকে মই পুনৰবাৰ আহ্বান কৰিছোঁ, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অবৈধ যি বাংলাদেশে যি ভূমি দখল কৰি আছে, তাত বেদখল কৰি আছে, এই বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। কাৰণ তেখেতে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বুলি আগতেও কৈছে আৰু এতিয়াও কৈছে, আৰু আমাৰ হাজৰ বিধায়ক প্ৰকাশ দাস ডাঙৰীয়াও কৈছে। মই তেখেতক বিধায়ক হিচাপে আহ্বান জনাম, তেখেতেও মুখ্যমন্ত্ৰীক হেঁচা দিয়ক, হেঁচা দি এই পঞ্চায়তখনৰ ভূমি পঞ্চায়তৰ ভূমি দখল কৰি দোকান দি আছে। উঠাই দিলে আমি উঠি যাম। দখল কৰিছে আপোনালোকে? দখল কৰিছে? আগৰ পৰাই ঘৰ তুলছো আমি। চৰকাৰী ভূমি কিয় দখল কৰিলে? কিয় দখল কৰিলে? চৰকাৰে যেতিয়া লাগা পড়ব আমি এৰি দিম। আপোনালোকে বলপূৰ্বকভাৱে দখল কৰা বুলি কৈছে? কোনে কৈছে? কোনে কৈছে? কৈছে? কোনে ক'ব? আপোনাক দেখাম আমি। দেখা আপোনালোকে দখল কৰা নাই? নাই। কি কৰিছে তেনেহ'লে? আগৰ পৰাই পঞ্চায়তৰ আগৰ পৰাই আমাৰ ইয়াতেই ঘৰ, ইয়াতে। এইখিনি মাটি পঞ্চায়তৰ নহয়? এতিয়া পঞ্চায়তত দিছে। বুজি পোৱা নাই কথাটো, কি ক'লে আপুনি? আগৰ পৰাই আমি দোকান দি আছো ইয়াতে। এই মাটিটো আমাৰ সহস্যৰ মাটি, পিছত এটা চাকৰিৰ কাৰণে পঞ্চায়তত দিছে। ইটাক লাগি চাকৰিটো হোৱা নাই, আমাকো কোৱা নাই যে তুমি উঠি যাবা। কিমান বছৰ আগত দিছিলে? বহুত দিন আগত, 20-25 বছৰ আগত। 20-25 বছৰ আগত। আপোনালোকে দোকান দিব কিমান বছৰ? 30 বছৰ হ'ল। 30 বছৰ।
কিমানখন দোকান আছে ইয়াত এই তিনিটা এইকেইটা তো এইটো পঞ্চায়তৰ পইচা লয় নেকি আপোনালোকৰ আমি ভাড়া যাওঁ কাক দিয়ে ভাড়াটো জাকিৰো লয় জাকিৰৰ ঘৰ ক'ত হয় এতে বাকী পঞ্চায়তৰ কিবা হয় চাকৰি কৰে কি কৰে চাকৰি কৰে কিমানকে দিয়ে ভাড়া 1010 বছৰ বছৰত 1000 এখন দোকানত বছৰত দিয়ে নে মাহিলী দিয়ে বছৰো 1000 কে দিয়ে কাক দিয়ে জাকিৰো লয় জাকিৰে কি এই পঞ্চায়তত কাম কৰে পঞ্চায়ত চাকৰি কৰে